2026 বৰ্ষৰ বাবে স্কিল ইণ্ডিয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপুনিও যদি বিচাৰে তেনে ক্ষেত্ৰত স্কিল ইণ্ডিয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি সম্পূৰ্ণ ফ্ৰীত এনেকৈ এখন সাৰ্টিফিকেট লগতে 8000 টকা এটা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব গতিকে আপুনি যদি ক্লাছ 5 পাছ কৰিছে আৰু আপোনাৰ লিখা পঢ়া যিমান বেছি নহওক কিয় আপোনালোকে স্কিল ইণ্ডিয়াত ৰেজিষ্ট্ৰেশ্যন কৰি কোৰ্স এটা কমপ্লিট কৰিলে 8000 টকাৰ লগতে বিনামূলীয়া সাৰ্টিফিকেট এখনো লাভ কৰিব গতিকে আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব কেনেকৈ কোৰ্স কমপ্লিট কৰিব সম্পূৰ্ণ বিষয়বস্তু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় বুজি পাব সো আপুনি ইয়াৰ জৰিয়তে কি হ'ব আপোনাৰ ইমপ্ৰুভ হ'ব অৰ্থাৎ আপুনি যেটো স্কিল কৰিব বা আপুনি যেটো নেকি কোৰ্স কমপ্লিট কৰিব সেই কোৰ্সৰ জৰিয়তে আপুনি এখন এক্সপেৰিয়েন্স সাৰ্টিফিকেট পাব আপুনি চাকৰিৰ সময়ত কিন্তু এই সাৰ্টিফিকেটখন ব্যৱহাৰ কৰিব পাৰিব যে হয় মোৰ এনেকুৱা ধৰণৰ বা এই স্কিলতে আছে গতিকে আপোনালোকে হেতু ব্যৱহাৰ কৰিব পাৰিব চাকৰিৰ সময়ত আপোনাৰ সহায় হোৱাকৈ যেনক এতিয়া যদি আপুনি বিচাৰে যে স্কিল ইণ্ডিয়াত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি তাৰ ফুল প্ৰসেছ এই ভিডিঅ'ৰ মাধ্যমত দেখুৱাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে নিশ্চয়কৈ বুজি পাব ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে তলত দিয়া লিংকত আপোনালোকে জাস্ট ক্লিক কৰিব বা আপোনালোকে কমেন্টতে কিন্তু লিংকটো পাই যাব আপোনালোকে লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে জাস্ট ওপেন কৰিব ওপেন অপচনত ক্লিক কৰাৰ পিছত আপোনাক ডাইৰেক্ট এতিয়া কি কৰিব প্লে ষ্টৰত লৈ যাব ওকে তো প্লে ষ্টৰৰ পৰা আপোনালোকে এই যেটো এপস দেখিবলৈ পাইছে আপোনালোকে এই এপসটো ইনষ্টল কৰিব বা আপোনালোকে ডাইৰেক্ট প্লে ষ্টৰত সাৰ্চ কৰি কিন্তু এপসটো ইনষ্টল কৰিব পাৰে তো আপোনালোকে প্ৰথমতে সম্পূৰ্ণকৈ চাব যদি আপোনালোকে ভালকৈ নাচায় তেনে ক্ষেত্ৰত আপোনালোকে বুজি নাপাব আৰু যেটো আপোনালোকে 90 টকা সাইন আপৰ বাবে এটো কিন্তু আপোনালোকে নাপাব ইনষ্টল কমপ্লিট হোৱাৰ পিছত আপোনালোকে জাস্ট ওপেন কৰিব মই ওপেন কৰিলো ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব এনেকৈ এলাউ খুজিলে এলাউটো কৰি দিব সব ফ্ৰেণ্ডসকল এতিয়া আপোনালোকে স্টেপ বাই স্টেপ প্ৰসেছটো ভালদৰে চাই ল'ব আপোনালোকে ইয়াতে কন্টিনিউ অপচনত ক্লিক কৰিব অথবা আপোনালোকে ওপৰত স্কিপ নাও অপচনত ক্লিক কৰিব মই জাস্ট কন্টিনিউ অপচনত ক্লিক কৰিলো কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত একদম হেকো চাওক ইয়াতে দেখিব পাইছে গেট স্টাৰ্ট আপোনালোকে গেট স্টাৰ্ট অপচনত ক্লিক কৰিব এনেকৈ এলাউ খুজিলে এলাউ কৰিব এতিয়া আপোনালোকে ইয়াতে মোবাইল নাম্বাৰ দিব আৰু যদি আপোনালোকে প্লে ষ্টৰৰ পৰা এপছটো ইনষ্টল কৰে তেনে ক্ষেত্ৰত এই যেটো আপোনালোকে ৰেফাৰেল কোড দেখিব পাইছে ৰেফাৰেল কোডটো আপোনালোকে মাষ্ট বি ইউজ কৰিব তো মই ইয়াতে ফোন নাম্বাৰটো বহাই দিম আপোনালোকে বিচাৰিলে ইমেইলৰ জৰিয়তে লগইন কৰিব পাৰিব তো মই ইয়াতে মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে মই জাস্ট ৰিকুৱেষ্ট ওটিপি অপচনত ক্লিক কৰি দিম ৰিকুৱেষ্ট ওটিপি অপচনত ক্লিক কৰাৰ পিছত প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম বহাই দিব আৰু আপোনাৰ মোবাইলত যেটো ওটিপি সেই ওটিপি কিন্তু জাস্ট আপোনালোকে ইয়াতে কি কৰিব লাগিব এন্টাৰ কৰিব লাগিব তো মই ওটিপিটো ইয়াতে বহাই দিলো নাম আৰু ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট এতিয়া ভেৰিফাই অপচনত ক্লিক কৰিব ভেৰিফাই অপচনত ক্লিক কৰাৰ পিছত এটা চাওক সিলেক্ট ক্যাটেগৰি অফ ইউৰ প্ৰেফাৰেন্স এনেকৈ আছে তো ইয়াৰ পৰা আপোনালোকে যিকোনো 5-6টা মান সিলেক্ট কৰি দিব ঠিক আছে এনেকৈ নহয় যে এটো কৰিব লাগিব এটো কৰিব লাগিব মোটতে কৰিলেই হল তাৰ পিছত আপুনি কন্টিনিউ অপচনত ক্লিক কৰি দিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা যিকেইটা লাইন আছে প্ৰত্যেকটো লাইনৰ পৰা আপোনালোকে এটা এটাকৈ কি কৰিব সিলেক্ট কৰি দিয়ক মই জাস্ট এনে কৰি দিলো কৰিলে হল তাৰ পিছত কন্টিনিউ অপচনত ক্লিক কৰি দিব ওকে কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ এপছটো এনেকৈ আহি যাব এতিয়া হল আপোনালোকৰ মেইন কাম ওকে চাওক এতিয়া আপোনালোকে কি কৰিব লাগিব গেট ভেৰিফাই নাও এটা অপচন দেখিবলৈ পাইছে ইয়াতে আপোনালোকে এই গেট ভেৰিফাই নাও যেটো অপচন এটা কিন্তু ক্লিক কৰিব লাগিব আপোনাৰ এপটো জাস্ট ওপেন হ'লেই নহব আপোনালোকে গেট ভেৰিফাই নাও অপচনত ক্লিক কৰিব লাগিব এই যেটো ক্লিক হিয়াৰ আছে ক্লিক হিয়াৰ অপচনত ক্লিক কৰিব ওকে ক্লিক হিয়াৰ অপচনত ক্লিক কৰাৰ পিছত ভেৰিফাই হৈ গুগল আপোনালোকে দেখিবলৈ আপোনালোকে এই অপচনত ক্লিক কৰিব আৰু আপোনালোকৰ মোবাইলত যে মানে কি ইমেইল আছে ইমেইল মোৰ শো কৰিব আপোনালোকে যিকোনো এটা ইমেইল আপোনাৰ সিলেক্ট কৰি দিব ইমেইলটো সিলেক্ট কৰাৰ পিছত আপোনাক নেক্সট পেজলৈ লৈ যাব ইয়াতে আপোনালোকে দেখিবলৈ আছে আপোনাৰ নামটো আহি গৈছে আপোনাৰ ইমেইল আছে ইয়াৰ পৰা আপোনালোকে ডেট অফ বাৰ্থটো সিলেক্ট কৰিব লাগিব জেন্ডাৰটো সিলেক্ট কৰি দিব তো মই ইয়াতে ডেট অফ বাৰ্থটো সিলেক্ট কৰি আছো ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে নেক্সট অপচনত ক্লিক কৰিব ওকে নেক্সট অপচনত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ এনেকৈ আহি গৈছে এতিয়া আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আইডি ভেৰিফিকেশন আৰু হল ফেস ভেৰিফিকেশন এই দুটা আপোনালোকে কৰিব লাগিব আৰু আপোনালোকে ইনষ্টেন্ট যাতে টকাটো লাভ কৰে তাৰ বাবে আপোনালোকে ভিডিঅটো ভালকৈ চালে বুজি পাব আপোনালোকে কন্টিনিউ অপচনত ক্লিক কৰি দিয়ক কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাওক দুটাকৈ অপচন আছে প্ৰথমটো হল ইয়াতে আপোনালোকৰ ফ্ৰন্ট অফ ইউৰ ডকুমেন্টছ আহিছে ইয়াৰ পৰা ক্লিক কৰি আপোনালোকে ডাইৰেক্ট আপোনাৰ মোবাইলৰ পৰা ফটো আপলোড কৰিব পাৰিব বাট আপোনালোকৰ বাবে আটাইতকৈ বেষ্ট যেটো হেতল টেক এ ফটো অফ দা ফ্ৰন্ট সাইড আপোনালোকে দেখিবলৈ পাইছে তলত ইয়াতে ক্লিক কৰি যদি আপোনালোকে ফটোটো অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰে তেনে ক্ষেত্ৰত কি হয় ইনষ্টেন্ট আপোনালোকৰ এপ্ৰুভ হৈ যাব আৰু ইনষ্টেন্ট আপোনালোকে টকাটো লাভ কৰিব তো মই টেক ফটো অপচনত ক্লিক কৰি দিলো অৰ্থাৎ ইয়াতে ফ্ৰন্ট সাইড অৰ্থাৎ প্ৰথম যেটো সাইড হেতু ইয়াতে দিছে ইয়াতে চাওক অটোমেটিকলি কেতিয়াবা ক্যাপচাৰ হৈ যায় বা আপোনালোকে ক্যাপচাৰ কৰিলেও কোনো ধৰণৰ অসুবিধা নহয় তো মই জাস্ট ইয়াতে চাওক অটোমেটিকলি ক্যাপচাৰ হৈ গল মই জাস্ট ইয়াতে কনফাৰ্ম কৰি দিম কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ প্ৰসেসিং হ'ব এতিয়া বেক সাইডটো আপোনালোকে কি কৰিব লাগিব ইয়াতে মানে আপলোড কৰিব লাগিব তো মই বেক সাইডটো এনেকৈ ধৰিম ইয়াতে চাওক বেক সাইডটো কিন্তু হৈ গল দুটা কিন্তু অটোমেটিকলি লৈ লয় মই জাস্ট ইয়াতে কনফাৰ্ম অপচনত ক্লিক কৰি দিম কনফাৰ্ম অপচনত ক্লিক কৰাৰ পিছত এতিয়া যাৰ আইডি দিছে বা যাৰ নামত
একাউণ্টটো খুলি আছে তাৰ ফটো একপি ল'ব লাগিব ইয়াতে চাওক আপোনালোকে দেখিবলৈ হৈছে তো আপোনালোকে কন্টিনিউ অপশ্যন ক্লিক কৰাৰ লগে লগে সেইজন মানুহৰ অৰ্থাৎ কেমেৰাটো অপেন হ'ব আপোনালোকে যে মানুহৰ ফটোটো কেপচাৰ কৰিব লাগিব ফটোটো এনেকৈ অটোমেটিক কেপচাৰ হৈ যাব ইউ উইল সাবমিট দিস আন্ডাৰ প্ৰিভিউ এনেকৈ আহি গৈছে আৰু আপোনালোকৰ যেটো ভেৰিফিকেশন সেই ভেৰিফিকেশনটো কমপ্লিট হৈ গ'ল এতিয়া জাস্ট আপোনালোকে কেৱাইচিটো কমপ্লিট কৰি ৰাখি থওক নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ টকাটো লাভ কৰিব পাৰিব আৰু কোৰ্স কেনেকৈ কমপ্লিট কৰিব পাৰিব তো আপোনালোকে এই কামখিনি কৰি ৰাখক আৰু আপোনালোকে নেক্সট বুলি কমেন্ট কৰিব মই আপোনালোকক নেক্সট ভিডিঅ'ত সকলো বিষয়বস্তু দেখুৱাই দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব